নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব ব ৱ হৰ্ষৌ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃষ ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল চিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহটো একাদশত আছে ইয়াতে 5টা গ্ৰহৰ যুতি বনিছে শুক্ৰ গ্ৰহটো শনিৰ সৈতে যুক্ত হোৱাটো বৰ এটা ভাল নহ'ল শুক্ৰ গ্ৰহটো ৰাহুৰ সৈতে যুক্ত হোৱাটো স্বাস্থ্যজনিত ক্ষেত্ৰত ভাল নহ'ল এনে কেছ ফ্ল' বা ইনকামত বৃদ্ধিৰ কাৰণে ভাল কিন্তু আপোনালোকৰ ইয়াতে ভাল নহ'ল শুক্ৰ গ্ৰহটো ৰবিৰ সৈতে যুতি হোৱাটো ভাল নহ'ল তাৰমানে চাবলৈ গ'লে এইখিনি সময়ছোৱাত আপোনালোকে বহুতেই সাৱধান হ'ব লাগিব এইখিনি সময়ছোৱাত আপোনালোকৰ যদি ব্লাড চুগাৰ হাই আছে বা মানে ডায়েবেটিছ যদি বেমাৰ হৈ আছে বেছি সাৱধান হ'ব লাগিব আপোনালোকৰ যদি হৰম'নেল ডিষ্টাৰবেন্স আছে এইখিনি সময়ছোৱাত যথেষ্ট সাৱধান হ'ব লাগিব আনকি আপোনালোকৰ 14 তাৰিখলৈকে শনি ৰাহুৰ যুতিৰ কাৰণে শনি ৰবিৰ যুতিৰ কাৰণে আনকি হাৰ্ট এটাক বা পেৰালাইচিছ হৈছিলে যদি তেতিয়াহ'লে এইখিনি সময়ছোৱাত বহুতে সাৱধান হ'ব লাগিব হাই কলেষ্ট্ৰল যদি বেমাৰ আছে তেতিয়া সাৱধান হ'ব লাগিব গেষ্ট্ৰিকৰ কমপ্লেইন হ'ব পাৰে এইখিনি সময়ছোৱাত বাকী এটা বস্তু ভাল যে আপোনালোকৰ বৰ্তমান সময়ছোৱাতো বৃহস্পতিয়ে ৰাশিতে আছে এইটো এটা অতিশয় ভাল স্থিতি বৃহস্পতি ৰাশিত থকাৰ কাৰণে আপোনালোকৰ ইমিউন চিষ্টেমটো ভাল থাকিব দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো ভাল থাকিব কিছুমান অলপ সংঘৰ্ষ কৰিব লাগিব সংঘৰ্ষ মানে কেনেকুৱা যে ইয়াতে মই এটা খুব ইম্পৰ্টেণ্ট পইণ্টে ক'ম বাৰু সংঘৰ্ষ মানে হৈছে যে আপোনালোকে অলপ কষ্ট কৰি এবাৰত কাম নহ'ব পাৰে দুবাৰ তিনিবাৰ কৰিবলগীয়াত পৰিব পাৰে ইয়াতে বৃহস্পতি আৰু শুক্ৰৰ মাজত ভাৱ বিনিময় হৈ আছে তাৰমানে বৃহস্পতি আছে শুক্ৰৰ ঘৰত গৈ শুক্ৰ আছে বৃহস্পতিৰ ঘৰত তুংগী হয় বৰ্তমান সময়ছোৱাত আপোনালোকৰ ইচ্ছাপূৰ্তিৰ কাৰণে বিশেষ ভাল হ'ল বৰ্তমান সময়ছোৱাত আপোনালোকৰ এই যিটো ৰোগৰ স্থান হয় ৰোগৰ স্থানৰ মালিকো শুক্ৰ গ্ৰহটো যিহেতু হয় আৰু আপোনালোকৰ কৈছোঁ যে যিসকলৰ হৰম'নেল ইমবেলেঞ্চ আছে বা কিবা ধৰি লওক আপোনালোকৰ মুড চুইং বাৰে বাৰে হৈ থাকে আপোনালোকৰ এইখিনি সময়ছোৱাত মুড চুইঙৰ কাৰণে বা আপোনালোকৰ তৎক্ষণাত খং উঠে তৎক্ষণাত বিনা কাৰণতে আপোনালোকৰ মানে খং ট্ৰিগাৰ হৈ যায় এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰৰ পৰা চালে বহুতেই ভাল ৰাশি অধিপতি ইনকামৰ ঘৰৰ মালিক আহি কিনে ৰাশিতে এইটো এটা অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত বা ইনকামত বৃদ্ধিৰ কাৰণে যথেষ্ট আপোনালোকে একাধিক চ'ৰ্চৰ পৰা যথেষ্ট পৰিমাণে ইনকাম কৰিব পাৰিব কেৱল সাৱধান এইটো হ'ব লাগিব যে বহুত ক্ষেত্ৰত একেলগে 10-12টা ক্ষেত্ৰত যদি আপোনালোকে ইনকামৰ চ'ৰ্চ বনাই লয় তেতিয়াহ'লে কিন্তু অলপ ডিষ্টাৰ্ব হৈ যাব আপোনালোকে পাবলগীয়া উপাৰ্জনখিনিও মিছ হৈ যাব পাৰে আপোনালোকৰ ছেভিংছৰ ঘৰত দেখিছে মংগল গ্ৰহটোৰ স্থিতি মংগল গ্ৰহটো এটা হৈছে সাহস পৰাক্ৰমৰ গ্ৰহ হয় ঘৰুৱা ক্ষেত্ৰত অগ্নিতত্ত্বৰ গ্ৰহ এটা আহি সোমালে আপোনালোকৰ ঘৰুৱা পৰিৱেশটো অলপ ডিষ্টাৰ্ব কৰে ছেভিংছৰ কাৰণে বেয়া নহয় আপোনালোকৰ 3 তাৰিখলৈকে মংগল ইয়াতে আছে তাৰপিছত মংগল গ্ৰহটো যাব আপোনালোকৰ তৃতীয় ঘৰত মংগল গ্ৰহটো যেতিয়া যাব তেতিয়া আৰু বেছি ভাল হ'ব মংগল গ্ৰহটো যদিও ইয়াতে নিচস্থ ৰাশিত থাকিব কিন্তু এইখিনি সময়ছোৱাত আপোনালোকে ভাল ফলে লাভ কৰিবলৈ পাৰিব আপোনালোকৰ কাৰণে মংগল গ্ৰহটো হৈছে ব্যৱসায়ৰ ঘৰৰ মালিক আৰু আপোনালোকৰ খৰচৰ ঘৰৰ মালিক হয় মই বাৰু চাকৰি আৰু ব্যৱসায় একেলগে কৰিছোঁ ব্যৱসায়ৰ ঘৰৰ মালিক যেতিয়া 3 তাৰিখৰ পিছত পৰাক্ৰমৰ ঘৰত যাব তাৰ আগৰ সময়ছোৱাত ধনস্থানত আছে কিন্তু মংগল গ্ৰহটো যিহেতু নিচস্থ ৰাশিত থাকিব অলপ এক্সট্ৰা এফৰ্ট দিব লাগিব তাৰমানে অলপ কষ্ট কৰিব একো ফল নাপাব দুগুণ কষ্ট কৰিলে 4 গুণ ফল পাব তেনেকুৱা ফল দেখা গৈছে কৰ্মস্থানৰ মালিক হৈছে শনি গ্ৰহটো আপোনালোকৰ প্ৰফেচনৰ ঘৰৰ মালিক হৈ কিনে ইচ্ছাপূৰ্তিৰ ঘৰত যিহেতু গৈছে এইটো এটা অতিশয় ভাল স্থিতি ব্যৱসায়ৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে যি ব্যৱসায় নকৰক কিয় আপোনালোকৰ এক্সপানশ্যনৰ কাৰণে ভাল হ'ল বৃহস্পতিৰ স্থিতি যেহেতু ৰাশিতে আছে এইটো এটা অতিশয় ভাল স্থিতি বৃহস্পতি আপোনালোকৰ জ্ঞান বুদ্ধি আপোনালোকৰ যিখিনি ভাবিব পৰা ক্ষমতা বা ইন্টেলিজেন্স যিখিনি শিকিছে আপোনালোকৰ অৰ্হতা যিখিনি আছে সেইখিনি ভালদৰে ব্যৱহাৰ কৰি ব্যৱসায়ত উন্নতিৰ কাৰণে ভাল হ'ব বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ভাগ্যস্থানত আছে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ বুদ্ধিস্থানত আছে বুদ্ধিস্থানত কেতুৰ স্থিতি আছে বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে ভালে দেখা গৈছে বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব উপাৰ্জন ধন সঞ্চয়ৰ ক্ষেত্ৰতো ভাল দেখা গৈছে আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক বা গুৰুজনৰ স্থানৰ মালিকো শনি গ্ৰহটো হয় ইচ্ছাপূৰ্তিৰ ঘৰত গৈছে আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ
গুৰু বা শিক্ষাগুৰু বা পিতাৰ ফালৰ পৰা আপোনালোকে ছাপোৰ্ট লাভ কৰিব পাৰিব। বহুতে ভাল দেখা গৈছে আপোনালোকৰ ভাগ্যস্থানত বৃহস্পতিৰ দৃষ্টি অহাটো ধাৰ্মিক কৰ্মীৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। মে' মাহৰ 16 তাৰিখলৈকে আপোনালোকৰ এইটো এটা ভাল স্থিতি আছে। তাৰে পিছত বৃহস্পতি আপোনালোকৰ ইয়াতে যাব। এইটো বাৰু মই বছৰি ৰাশিফলত আপোনালোকক বুজাম। ধাৰ্মিক কৰ্মীৰ ক্ষেত্ৰত ভাল দেখা গৈছে আপোনালোকৰ কেতুৰ দৃষ্টি আহিছে ইয়াতে কেতুৰ দৃষ্টি বৃহস্পতিৰ ওপৰত আছে তো মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ত ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে ছাকচেছ লাভ কৰিব পাৰিব আপোনালোকে সাধনা বা সিদ্ধি লাভৰ ক্ষেত্ৰতো যথেষ্টখিনি ভাল দেখা গৈছে প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাৰিছে ইয়াতে আছে নিশ্চস্ত ৰাশিত আছে আকৌ নিষ্পংগ ৰাজযোগো হৈছে তো অলপ এনেকুৱা হ'ব যে আপোনালোকৰ পৰিৱেশটো প্ৰতিকূল হৈ থাকিব কিন্তু আপোনালোকৰ নিজৰ চেষ্টাৰ জৰিয়তে ভাল কৰি ৰাখিব পাৰিব লাগিব লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ বিৰক্তি ভাৱ সোনকালে আহিব কেতু গ্ৰহটো এটা বিৰক্তিকাৰক গ্ৰহ হয় বিৰক্তিকাৰক গ্ৰহ যেতিয়া আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত সোমাই যায় লগতে বৃহস্পতিৰো দৃষ্টি আছে 3 তাৰিখলৈকে মংগলৰো দৃষ্টি আছে সংগ্ৰাহকবিলাক অলপ নিয়ন্ত্ৰণত ৰাখিলে হ'ল নিজৰ বুদ্ধিৰে কাম ল'লে হ'ল তেতিয়া আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ ভালে থাকিব বৈবাহিক জীৱনত বৃহস্পতিৰ দৃষ্টি বহুতেই বেছি ভাল ইয়াতে ৰাহুৰ দৃষ্টি থকাৰ কাৰণে অলপ কনফিউজন ক্ৰিয়েট হৈ থাকিব লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত কেতু থকাৰ কাৰণে মাজে মাজে বিৰক্তি ভাৱ আহিব কিন্তু এইখিনি সময়ত নিজৰ পতি বা পত্নীৰ ফালৰ পৰা সহায় লৈ আপোনালোকে যথেষ্টখিনি লাভৱান্বিত হ'ব পাৰিব বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ বহুত ভাল দেখা গৈছে সাধনিকা উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে আপোনালোকৰ সাধনিকা ঘৰৰ মালিক হৈছে ৰবি 14 তাৰিখলৈকে ইচ্ছাপূৰ্তিৰ ঘৰত আছে যথেষ্ট ভাল কিন্তু আপোনালোকৰ সাধনিকাৰ ঘৰৰ পৰা অষ্টম ঘৰত আছে তাৰপিছত বৃহস্পতি যায় তাৰপিছত ৰবি যায় কিনে তুংগী হ'ব তুংগী হ'লেও আপোনালোকৰ কাৰণে ভাল অলপ এক্সট্ৰা টাইম দিব লাগিব খৰচ কৰিবলগীয়া হ'লে বা আপোনালোকৰ কিতাপ এখন কিনি পঢ়িবলগীয়া হ'লে সেইখিনি কৰিব পাৰিব লাগিব তেতিয়া আপোনালোকৰ কাৰণে যথেষ্ট ভাল হ'ব উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে কেতুৰ স্থিতি আছে আপোনালোকৰ বুদ্ধিমত্তা যথেষ্ট ভাল দেখা গৈছে শনি গ্ৰহটোৰো দৃষ্টি আছে শুক্ৰ গ্ৰহটোৰো দৃষ্টি আছে বুদ্ধিমত্তা আপোনালোকৰ যথেষ্ট প্ৰখৰ হৈ থাকিব এইখিনি সময়ত বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব অলপ বিৰক্তি ভাৱটো আপোনালোকে আহিব নিদিলে হ'ল বাকী আপোনালোকৰ প্ৰব্লেম নাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভালে ফল পাব বিশেষকৈ আপোনালোকৰ মেমৰি শক্তি চাৰ্প থাকিব গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকৈ যাব গোটেইখিনি জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ